Hello everyone, welcome back to my channel. Keep learning. আশা কৰো আপোনালোকে সবে ভালে আছে আৰু আমি ইয়াতে এটা বস্তু বুজাব খুজু যে আমি আপোনালোকৰ যোনটো আসাম পুলিচ এসআই আছে বা এডিআৰ আছে সেই সকলৰ বাবে আপোনালোকৰ যোনটো ইংলিশ আছে সেই বস্তুটো মই আজি লৈ আইছো যে কেনেকৈ কৰিব পাৰি সো আতে আপোনালোকে মোৰ ভিডিও বিলাক চাই যদি ভাল পাইছে প্লিজ মোৰ চেনেলটো লাইক এন্ড সাবস্ক্রাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু তাৰ লগতে অল ক্লিক টু কৰি দিব সো আজি আমি জানিম যে আমি কেনেকৈ ইংলিশ সেকশনটো কৰিলে মানে আসাম পুলিচ হক বা এডিআৰই হক ডিএমই হক যি কোনো হক 3rd গ্ৰেড 4th গ্ৰেড ইয়াৰ এক্সাম বিলাক আমি কেনেকৈ ক্র্যাক কৰিব পাৰো সো প্ৰথমতে আমি জানিব লাগিব যে আমাৰ কিমান মাৰ্কস আহে আপুনি কি কৰিব যিকোনো এটা নিউজ পেপাৰৰ আমাৰ যোনটো সেকশনৰ আছে হেতু সেকশনৰ আমাৰ ভিডিও মানে হেৰি বিলাক ধৰক এডিটোৰিয়াল খিনি আমি হেৰি কৰিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আপুনি নিউজ পেপাৰ পুৰণা নিউজ পেপাৰ যদি কৰবাত পাই যে ৰদ্দি বিলাক যদি বেছে সেই বিলাক যদি আপুনি বেছি কিনিব পাৰে যেনে লাষ্ট 1 ইয়াৰৰ হিন্দুৰ বেছে হিয়তে পেপাৰ পোৱা হৈ গল তো আপুনি তাৰ পৰা কম খৰচতে নিজৰ ভিডিও বনাব পাৰে সো এতিয়া আপুনি এটা বস্তু চাও আৰু আমি যে আমি কেনেকৈ নোটস বনাম আপুনি সেই ৰদ্দিৰ এডিটোৰিয়ালটো কাটিব কাটি পেলাই কি কৰিব এটা হেৰিত লগাব মানে এটা পেজৰ ৰাইট সাইডে বা লেফট সাইডে লগাই তাৰ লগত জেগা ৰাখি আপুনি কি কৰিব হেইটো আন্ডাৰলাইন কৰিব আন্ডাৰলাইন কৰাৰ পিছত কি কৰিব আপুনি সেই আন্ডাৰলাইন খিনি বস্তুখিনি কেনেকৈ আপুনি লিখিব শব্দ অৰ্থ আপুনি লিখি যাব সো তাৰ পিছত আৰু এটা স্ট্ৰ্যাটেজি হল যিবিলাক ফিল ইন দা ব্ল্যাঙ্কস কৰোতে কি হয় আপোনাৰ যোনবিলাক বস্তু আপোনাৰ ইজিলি হয় হেকিটা প্ৰিপজিশন যেনে আপোনাকৰ টেন্স এইবিলাক কাৰেকশন অফ অলপ শব্দ এইবিলাক ইফাল কৰা সেইবিলাক আপুনি বহুত ইজিলি হৈ যায় সেইখিনি আপোনালোকে কৰিব আৰু এসপি বক্সি নামৰ বুকখন আছে সেইখন আপোনালোকে লৈ লব এসপি বক্সিৰ পৰা আপোনালোকে ললে কি হ'ব আপোনালোকৰ ভিডিও বিলাক মানে সৰি আপোনালোকৰ যোনটো হেৰি হয় যোনবিলাক কোৱেশ্চন বিলাক আপোনালোকে সলভ কৰে হেবিলাক প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বিলাকত এক্সাম বিলাকত বহুত আহিছে লাষ্ট এডিআৰই তো বহুত আহিছে সাপোজ হোমোনিমস বিলাক আপোনালোকে কৰিব কেনেকৈ কৰিব হোমোনিমস বিলাক আমি যেতিয়া কৰো আমি কি কৰিব লাগিব প্ৰথমতে যেতিয়া ফৰ এক্সাম্পল আপোনাক সিমিলাৰ ওয়ার্ডটো দিছে সাপোজ রাইট এন্ড রাইট দুইটাই দিয়া আছে আপোনাক চুজ কৰিব দিছে হোমোনিমস তো আপুনি কেনেকৈ চুজ কৰিব আপুনি কি কৰিব শব্দবিলাকৰ অৰ্থ জানিব এটা ৰাইট হৈছে শুদ্ধ কৰা আৰু এটা ৰাইট হৈছে আমাৰ অধিকাৰ সো আপুনি কি কৰিব কম্প্ৰিহেনশনটো যোনটো আমাৰ দিয়া থাকিব সেই কম্প্ৰিহেনশনটোৰ কোৱেশ্চনটো প্ৰথমতে পঢ়ি পেলাই আপোনালোকে গম পাব যে কেনে ধৰণে হেতু কৰা হয় মানে কম্প্ৰিহেনশনটোৰ কোৱেশ্চনটোত কেনে ধৰণে আমাৰ পঢ়িলে আমাৰ পোৱা যাব আনসাৰটো সো প্ৰথমতে মোৰ স্ট্ৰ্যাটেজিটো মই আপোনালোকক কৈছো কি কৰিব লাগে প্ৰথমতে আপুনি যোনটো আছে আপোনাৰ যোনটো কোৱেশ্চনটো ভালকে পঢ়ি লব মানে কি পঢ়িব কি কৰিব দিছে কোৱেশ্চনটোত সাপোজ এটো ওয়াৰ্ডৰ সিনোনিমস ওলাব দিছে সো আপুনি কি কৰিব সিনোনিমসটো ভালকে চাই লব মানে এটোৰ কোৱেশ্চনটো চাব আৰু তাৰ আনসাৰখিনি চাই লব চাই লোৱাৰ পিছত কি কৰিব আপুনি কোৱেশ্চনটো গৈ পেলাই কম্প্ৰিহেনশনত পঢ়িব পঢ়াৰ লগে লগে কি হ'ব কম্প্ৰিহেনশনত যেতিয়া আপুনি পঢ়াৰ লগে লগে আপোনাৰ যেতিয়া ম্যাক্সিমাম টাইম মই এটা ট্ৰিক এপ্লাই কৰিছিলো যে হেতু সেন্টেন্স যেতিয়া পঢ়া হয় আমি গম পাইছিলো যে এটোৰ সিনোনিম মানে সমাৰ্থক শব্দ কোনটো হ'ব সেই সেন্টেন্সটো হিচাপে বুজাইছে মানে সেই কম্প্ৰিহেনশনটোত কি বুজাইছে হেনেকে আমি কৰিব পাৰিম আৰু এনেকে আপুনি কি কৰিব সেই সেন্টেন্সটোত জলদি পঢ়ি লব যে আপোনাৰ কোনটো সেন্টেন্সত আছে এই মানে বাক্যত এটো আছে মানে ফাস্ট ৰিডিং কৰা শিকিব আৰু হেতু কৰিব হলে আপোনালোকে ঘৰত কি কৰিব লাগিব আপোনালোকে প্ৰেক্টিস কৰিব লাগিব আৰু তাৰ লগতে আপোনালোকে এটা কাম কৰিব লাগিব আপোনালোকে যোনটো যিমান পাৰে প্ৰেক্টিস কোৱেশ্চন সলভ কৰিব লাগিব যেহেতু আমাৰ তাত এতিয়াও মানে 5 মান্থস আছে এটো হল জানুৱাৰী চলি আছে ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন ইলেকশনৰ পিছতহে গৈ পেলাই এক্সাম হ'ব তাৰ আগত কেতিয়াও নহয় তো আপোনালোকে কেনেকৈ স্ট্ৰ্যাটেজি এপ্লাই কৰিব প্লিজ আপোনালোকে এতিয়াৰ পৰা যদি ট্ৰাই কৰা আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব পাৰিব ঘৰতে সিৰিয়াসলি এতিয়া নোটস বনোৱা ট্ৰাই কৰক আপোনালোকে বিভিন্ন চেনেলৰ পৰা যেনে আসাম কম্পিটিটিভ এক্সাম চেনেলটো আপোনালোকে চাব পাৰে বা ইকুহিপাৰ চাব পাৰে তাৰ পৰা চাব পাৰে মই কোৱা নাই মোৰ চেনেলটো নাচাব বাট মোৰ চেনেলত তেতিয়া লাহে লাহে ভিডিওখিনি বনোৱা আৰম্ভ কৰিছো কমপ্লিট হোৱা নাই মই লাহে লাহে কোৰ্সটো কভাৰ কৰি যাম আপোনালোকে মোৰখিনিও চাই যাব বা আপোনালোকে যদি বিচাৰে যে নাই মোৰ তাত কিতাপ নাই মই বেলেগৰ পৰা স্টাৰ্ট কৰিম তো আপোনালোকে এনেকুৱা চেনেল বিলাক চাব পাৰে যোনবিলাকে অলৰেডি ভিডিও বনাইছে আৰু তাৰ পৰা আপোনালোকে নোটছখিনি লিখিব পাৰে কিন্তু চেনেল বিলাক চাওতে আপোনালোকে ভাল চেনেল বিলাক চাব কাৰণ জিটি চেনেল চালে কি হয় তাত থকা কোৱেশ্চন আনসাৰ বিলাক সব শুদ্ধ নাথাকে হিয়তে জধে মধে কৰবৰ পৰা অপচন বিলাক দি দিয়ে সো এইবিলাক আপোনালোকে চাব লাগিব
সো ইয়াৰ আগতে মাজতে মই কৈ দিওঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পাইছে প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ মোৰ এনেকুৱা ভিডিঅ' চাবৰ কাৰণে নটিফিকেশ্যনবিলাক পাবৰ কাৰণে সো এতিয়া আমি চাই লওঁ যে কেনেকুৱা ষ্ট্ৰেটেজি আমি এপ্লাই কৰিম ষ্ট্ৰেটেজিৰ মেথছৰ ষ্ট্ৰেটেজিবিলাক মই আগতে কৈছোঁ ইংলিছৰ আমাৰ কি হ'ব আমি ইংলিছত স্ক'ৰিং কৰিলে মানে গ্ৰেড 4 আৰু গ্ৰেড 3ৰ কাৰণে মই কৈ থৈছোঁ বেলেগ বেলেগ গ্ৰেড 4ৰ কাৰণে প্ৰথমতে কওঁ গ্ৰেড 4ৰ কি হয় আপোনালোক অলৰেডি 60 মাৰ্কৰ এটা এক্সাম জিকেৰ থাকে তো জিকেৰ থাকিলে আপোনালোকে কি কৰিব যে আপোনালোকে কেনেকে বস্তুটো টেষ্ট কৰিব নিজক যে আপোনালোকে কিমান গম পাইছে সো আপোনালোকে এটা পেজ বনাই ল'ব তাৰ পিছত তলত লাইন বাই লিখি ল'ব লিখি নিজৰ শব্দবিলাক এটা সাইডে লিখিব আৰু এটা সাইডে পেজ দি ঢাকি লৈ নিজে চাব প্ৰেক্টিস কৰি যে এইবিলাক সিনোনিমস বা এইখিনি বস্তু মই জানিছো নে নাই এইখিনি বস্তু কেনেকে কৰিব লাগিব কি কৰিব লাগিব সেইখিনি বস্তু যদি আপোনালোকে গম পায় তো নিশ্চয় আপোনালোকৰ চাব ডে বাই ডে আপোনালোকে যেতিয়া এসপি বক্সিখন কমপ্লিট পঢ়ি ল'ব যিখিনি সিলেবাসত আছে সিলেবাসটো মতে পঢ়িব কিন্তু মই বাৰে বাৰে কৈ আছো গ্ৰেড 4 হক বা গ্ৰেড 3 হক আপোনালোকে সিলেবাসটো মতে যদি প্ৰেক্টিস কৰে বাৰে বাৰে আপোনালোকৰ কেতিয়াও মিছ নহয় আৰু এটা টাইমত চাব আপোনালোকে গোটেই প্ৰেক্টিস বুকখন এসপি বক্সিখন যদি শেষ হৈছে আপোনাৰ বেলেগ কাৰোবা ফ্ৰেণ্ডৰ বুক আছে হেতু আনি পেলে প্ৰেক্টিস কৰক আপোনাৰটো আপোনাৰ ফ্ৰেণ্ডক দিয়ক জৰুৰী নহয় যে একেখন কিতাপে দুজনে কিনিব লাগিব শেয়াৰ কৰি আপুনি এখন বুক আৰু আপোনাৰ ফ্ৰেণ্ডে এখন বেলেগ বুক কিনিব পাৰে আৰু হেখনৰ পৰা আপোনালোকে প্ৰেক্টিস কৰিব পাৰে আৰু যদি আপোনালোকে বিচাৰে যে মই কম্প্ৰিহেনশন কৰাও সো প্লিজ কমেন্ট সেকশনত জনাব মই ট্ৰাই কৰিম আৰু কিছুমান বুকৰ এনেকুৱা হেৰি আছে যে আমাৰ কিছুমান আইডিয়া থাকে যেনে আমি কিছুমানত টেন্সত মানে টেন্স পঢ়ি থাকো ৰুলস বিলাক পঢ়ো বাট আপোনালোকে কাইন্ডলি টেন্সৰ ৰুল বেছি নপঢ়িব কাৰণ টেন্সৰ ৰুল বিলাক পঢ়ি একো লাভ নাই আপোনালোকে যেতিয়া ইমপ্ৰুভমেন্ট কৰি থাকিব নিজে নিজে বা মুভি বিলাক যদিও চাই অলপ টাইমৰ কাৰণে ইংলিশত চাব তলত সাবটাইটেল থকা তেতিয়া চালে মানে আপোনালোকে পিছত গম পাব এটোৰ মিনিংটো কি হয় এটোৰ কি হয় এটো বিলাক জানাৰ পিছত আপোনাৰ ভোকেব সিমান হ'ব আপোনালোকৰ ইংলিশটো ইমান ভাল হ'ব তাতে প্ৰিপজিশন খিনি এইখিনিটো বহুত ইজি হোমোনিমস প্ৰিপজিশন সিনোনিমস আৰু ডিটাৰমিনেন্স আৰু নেৰেশন টু বহুতে ইজি আপোনালোকে দেখাতে টাফ লাগে নেৰেশন টু এক আপোনালোকে কৰিলে ধুনিয়াকে মাৰ্কস খিনি পাই যাব আৰু এক্টিভ আৰু পেসিভ ভয়েস আছে এক্টিভ আৰু পেসিভ ভয়েস খিনি আপুনি কেনেকে কৰিব এক্টিভ ভয়েস খিনি মানে পৰোক্ষ উক্তি আৰু প্ৰত্যক্ষ উক্তি সেইখিনি আপুনি নিজে কি কৰিব নিজে ফ্ৰেণ্ডক বা আমি নিজে ভাবি যে মই অমুকক কৈছো মই অমুকক কলে কেনেকে কম হেনেকে সেন্টেন্স বিলাক আপোনাকে প্ৰেক্টিস কৰিব তো বহুত ভাল হ'ব আৰু বিভিন্ন ওয়েবসাইট আছে মানে কিছুমান ইংলিশৰ এমসিকিউ আছে যোনবিলাক আপোনালোকে অনলাইন কোর্সত না চাব বেছি ম্যাক্সিমাম ওয়েবসাইটত চাব আৰু ট্রাই কৰিব মানে টেস্ট দিব ট্রাই কৰিব সেইখিনি টেষ্টত যদি আপোনাৰ কিমানখিনি কাৰেক্ট হৈছে সেইখিনি চাই গম পাব যে মোৰ হৈছে ওকে আজিলৈ ইমানতে সামৰিলো আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল বাই বাই টেক কেয়াৰ আজিলৈ ইমানে